নমস্কাৰ। এজন ব্যক্তি শুই আছিল। শুই থাকোঁতে তেওঁ এটি সপোন দেখিলে, ভয়ংকৰ সপোন। তেওঁৰ মুখেদি এডাল ভয়ংকৰ সাপ সোমাই গৈছিল। তেওঁ বহুত যন্ত্ৰণা পালে। ৰাতিটো ঘুমটি নাই, অশান্তিত, যন্ত্ৰণাত তেওঁ অনুভৱ কৰিলে যে মোৰ সাপখন যদি মই উলিয়াই দিব নোৱাৰোঁ, তেনেহ'লে মই মৰিম। এই যিটো ভিতৰত চিন্তা, দুশ্চিন্তা, এই চিন্তাটোৱে তেওঁক টোপনি হৰণ কৰিছিল। ৰাতি পুৱাৰ লগে লগে তেওঁ ডক্তৰৰ ওচৰলৈ গ'ল। ডক্তৰৰ ওচৰত যাই ক'লে যে ছাৰ, মই ৰাতি শুই থাকোঁতে মোৰ ভিতৰত এডাল প্ৰকাণ্ড সাপ সোমাই গৈছিল। ইয়াতে আছে ছাৰ, গতিকে সাপখন যেনি তেনি উলিয়াই দিয়ক আপুনি। ডক্তৰে কৈছে মানুহৰ ভিতৰত, মুখৰ ভিতৰত সাপ সোমাব, এইটো অসম্ভৱ কথা। তথাপিও তুমি কৈছ যেতিয়া তোমাৰ কথাৰ ওপৰত ভিত্তি কৰি মই তোমাক কেইটামান পৰীক্ষা দিছোঁ। এই পৰীক্ষাকেইটা তুমি কৰি আনা। পৰীক্ষাকেইটা কৰিলে। পৰীক্ষা কৰি ডক্তৰে দেখিলে পৰীক্ষাকেইটা চাই যে ব্যক্তিজনৰ ভিতৰত কোনো ধৰণৰ সমস্যা নাই। সাধাৰণ অলপ গেছৰ সমস্যা আছে, যাৰ কাৰণে তেওঁ পেটত অলপ অশান্তি পাই আছে। ডক্তৰে ক'লে যে তোমাক গেছৰ অলপ দৰৱ দিছোঁ, এইকেইটা খাবা, ভাল পাবা। তোমাৰ ভিতৰত কোনো সাপ নাই। ব্যক্তিজনে নামানে যে সাপ আছে ছাৰ, আপুনি ক'লে হ'ব নেকি? মোৰ ভিতৰত সাপ সোমাই গৈছে, মইহে জানো। ইয়াতে আছে, মই লাৰি চাই গম পাইছোঁ। আপুনি ক'লেও নামানো। আপোনাৰ কি চিকিৎসা বিজ্ঞান এইবিলাক? নোৱাৰে যদি চিকিৎসা কৰিব আপুনি বাদ দি দিয়ক, মই বেলেগক দেখুৱাম। তেখেতক বহুত বুজালে ডক্তৰজনে, কিন্তু কোনোপধ্যে নুবুজে। তেওঁৰ ভিতৰত সাপ সোমাইছে। তেওঁ হতাশা মনেৰে ব্যক্তিজন ঘৰলৈ গৈ থাকিল। ৰাস্তাত এজন বেজ লাগ পালে। বেজজনে সুধিলে যে বাপু, তই ক'ত গৈছিলা? তেতিয়া তেওঁ ক'লে যে মই এনেহেন সমস্যা হৈছে, মোৰ ৰাতি সাপ সোমাই গৈছে শুই থাকোঁতে, মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰে কোনোপধ্যে মোৰ ভিতৰত সাপ নাই বুলি কয়। মোৰ ভিতৰতো সাপ আছে, আপুনি চাওকচোন। বোলে মই এজন বেজ মানুহ, তোমাৰ ভিতৰত সাপ আছে না নাই মই ভালকৈ চাব জানো। এইবুলি চাই, সাপ আছে নহয় তোমাৰ ভিতৰত। বোলে আপুনি সাপডাল উলিয়াই দিব পাৰিব নেকি? বোলে পাৰিম। পাৰে যদি আপোনাক মই যি লাগে তাকে দিম। আপোনাৰ ওচৰত মই সেৱা ধৰিছোঁ, আপুনি মোৰ সাপডাল উলিয়াই দি মোক উদ্ধাৰ কৰক, বাচক। তেতিয়া বেজজনে ক'লে যে এটা মোৰ কিন্তু চৰ্ত মানিব লাগিব। বোলে মানিম। তুমি এতিয়াৰ পৰা শৌচ নকৰাকে অহাকালি ৰাতিপুৱালৈকে থাকিব লাগিব। তেতিয়া ব্যক্তিজনে ক'লে মই থাকিম, মই আপোনাৰ চৰ্ত মানিম। ৰাতিপুৱা শৌচ কৰা লাগিছে, তথাপিও তেওঁ কিবাকে আছে আৰু শৌচ নকৰাকে। ওজাজনৰ অপেক্ষাত তেওঁ ৰখি আছে, বেজজনৰ অপেক্ষাত। বেজ নাহেহে তেওঁৰ শৌচ কৰা লাগি আছে। আহি পালাক বেজ। আহি পাই তেওঁ চকুত কাপোৰ বান্ধি দিলে। কাপোৰ বান্ধি দি তেওঁক ক'লে যে তুমি শৌচ কৰা। তেতিয়া শৌচ কৰিলে। শৌচ কৰাৰ পাছত তেওঁ পাতল পালে। আগা দিনাৰ পৰা শৌচ কৰা নাই, কিমান শান্তি পালে। আৰু বেজজনে তেওঁৰ কাপোৰখন খুলি দিলে। খুলি দিয়াৰ লগে লগে কিছু টাইম যদি এজন সুস্থ মানুহকো চকুত কাপোৰ বান্ধি থোৱা যায়, চকুত কাপোৰখন খুলি দিলে কলা কলা ৰছীৰ নিচিনা দেখে। তেতিয়া তেওঁ ক'লে এই সাপখৰ গৈছে, ওলাই গ'ল, দৌৰ মাৰিলে। তুমি দেখিছা না? দেখিছোঁ। তেওঁ কলা কলা ৰছীৰ নিচিনা সাপখৰ দেখিলে। তেওঁৰ ভিতৰত অন্ধবিশ্বাসটো গুচি গ'ল, তেওঁৰ সাপ ওলাই গ'ল। এই বেজজনক তেওঁ পুৰস্কাৰ দিলে, ধন্যবাদ দিলে। এতিয়া আমাৰ সমাজতো আমাৰ ব্যক্তিসকলো শিক্ষিতই হওক, অশিক্ষিতই হওক, সকলোৰ ভিতৰত যেতিয়া এনেকুৱা অন্ধবিশ্বাস, এনেকুৱা কুসংস্কাৰ ভিতৰত যেতিয়া সোমাই যাব, তেতিয়া আধুনিক চিকিৎসা বিজ্ঞান হওক, শিক্ষা বিভাগ হওক, কোনো ধৰণৰ কথাই তেওঁৰ ভিতৰৰ পৰা সেই অন্ধবিশ্বাসটো গুচাই দিব নোৱাৰে। এই অন্ধবিশ্বাসটো গুচাব লাগিলে এই সাধাৰণ বেজৰ নিচিনা ব্যক্তিসকলেহে গুচাব পাৰিব। হয়তো তেওঁ এজন গুৰুস্থানীয় ব্যক্তি হ'ব পাৰে, তেওঁ এজন সাধাৰণ ব্যক্তিও হ'ব পাৰে। তেওঁৰ ভিতৰৰ সেই অন্ধবিশ্বাস, কুসংস্কাৰটো গুচাই দিব পাৰিব। আমাৰ বৰ্তমান সমাজত বহুত শিক্ষিত মানুহো অন্ধবিশ্বাসৰ বলি হৈ আছে। আৰু এই অন্ধবিশ্বাসবিলাক গুচাই দিব নোৱাৰিলে
আমাৰ ভিতৰত থকা এইবিলাক অন্ধবিশ্বাস যদি আমি গুচাই দিব নোৱাৰোঁ, তেতিয়া সমাজখন কোনোদিনে আমাৰ পৰিষ্কাৰ নহয়, সমাজখন শান্তিপূৰ্ণ নহয়। সমাজখন সঠিকভাৱে চলিব লাগিলে আমাৰ অন্ধবিশ্বাস কুসংস্কাৰবিলাক মনৰ পৰা নাশ কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজত শান্তিৰ বাতাবৰণ সৃষ্টি হ'ব। ধন্যবাদ, নমস্কাৰ।